Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 19 to 21 of January 2026. So let's start the session without any further delay. So the first topic is about Indian vision, which is important from GS paper 3 environment point of view. ঠিক আছে আৰু বাকি এক্সামছৰ যিকোনো এক্সামৰ কাৰণে এনভাইৰনমেণ্টৰ ফালৰ পৰা এইখিনি বস্তু ইম্পৰ্টেণ্ট হয় চ' কণ্টেক্সটো কি আমি চাব লাগিব Recently, the Indian Vision population in Debrigad Wildlife Sanctuary has recorded a robust jump of 189 individuals within a year, taking the total head count for 848. So, Odishaৰ যিখন ডেব্ৰিগড় ৱাইল্ড লাইফ চেংচুৰী আছে তাতে ইণ্ডিয়ান ভিছনৰ যোনটো পপুলেশ্যন হৈছে এবছৰত 189টা পপুলেশ্যন কি হৈছে বৃদ্ধি পাইছে তো এইটো এটা গুড চাইন হয় ঠিক আছে চ' আমাৰ কাৰণে নিউজটোতো ইম্পৰ্টেণ্ট এনেও নহয় ঠিক আছে আমাৰ কাৰণে ইম্পৰ্টেণ্ট হৈছে ইণ্ডিয়ান ভিছন কি হয় ইণ্ডিয়ান ভিছনৰ কনজাৰ্ভেশ্যন ষ্টেটাছকেইটা কি হয় চ' ইণ্ডিয়ান ভিছন কি হয় ইট ইজ দ্য লাৰ্জেষ্ট স্পেচিছ এমং দ্য ৱাইল্ড কেটেল এণ্ড বভিডে স্পেচিছ ঠিক আছে ডিষ্ট্ৰিবিউশ্যনৰ কথা যদি ক'বলৈ যাওঁ দিজ আৰ ইণ্ডিজেনাছ টু দ্য চাউথ এণ্ড চাউথ ইষ্ট এছিয়ান চাউথ ইষ্ট অফ এছিয়া ঠিক আছে চ' দক্ষিণ এছিয়া আৰু দক্ষিণ পূব এছিয়া দক্ষিণ এছিয়া বুলি ক'লে কি হয় চাউথ এছিয়া বুলি ক'লে আমাৰ গোটেই যিটো ইণ্ডিয়ান চাব কণ্টিনেণ্ট আছে সেই গোটেই ইণ্ডিয়ান চাব কণ্টিনেণ্টটো পৰে ঠিক আছে ভাৰত উপমহাদেশ আৰু দক্ষিণ পূব এছিয়াৰ যিখিনি ৰাষ্ট্ৰ আছে লাওছ কেম্বোডিয়া ভিয়েটনাম ব্ৰুনেই ঠিক আছে থাইলেণ্ড চ' এইবোৰ কাণ্ট্ৰিজত বিভিন্ন ধৰণৰ কাণ্ট্ৰিজত কি পোৱা যায় ইণ্ডিয়ান ভিছনৰ পপুলেশ্যন পোৱা যায় হেবিটেট যদি কওঁ গৌৰ্ছ are primarily found in evergreen and semi-evergreen forests, along with moist deciduous forest with open grassland. এনেকুৱা হ'ব লাগিব যে প্ৰথম কথাটো হৈ গ'ল কি এভাৰগ্ৰীণ আৰু ছেমি এভাৰগ্ৰীণ ফৰেষ্টৰ সেনেকুৱা এৰিয়াত ইণ্ডিয়ান ভিছন বেচিকেলি পোৱা যায় এণ্ড ছেকেণ্ড কথা হৈ গ'ল কি যদি এভাৰগ্ৰীণ ছেমি এভাৰগ্ৰীণ নহয়ো মইষ্ট ডেচিডিয়াছ যিবোৰ তোমাৰ পৰ্ণপাতী উদ্ভিদ আছে ঠিক আছে বাট য'ত অ'ভাৰঅল গ্ৰীণ কভাৰটো থাকে এনেকুৱা এৰিয়াত কি হয় উইথ অ'পেন গ্ৰাছলেণ্ড ইণ্ডিয়ান ভিছন পোৱা যায় দে প্ৰিফাৰ হিলি টেৰাইন বিল' এন অল্টিটিউড অফ 1500 to 1800 মিটাৰ চ' 1500ৰ পৰা 1800 মিটাৰৰ তলত বা সেইটো ৰেঞ্জত যিটো হিলি এৰিয়াজবোৰ আছে চাউথ এণ্ড চাউথ ইষ্ট এছিয়াৰ তাতে কি পোৱা যায় ইণ্ডিয়ান ভিছন পোৱা যায় উইথ লাৰ্জ এণ্ড আনডিষ্টাৰ্ব ফৰেষ্ট ট্ৰেক্স এণ্ড এবাণ্ডেণ্ট ৱাটাৰ চবতছে ইম্পৰ্টেণ্ট কি হয় ৱাটাৰ কাৰণ তুমি দেখিবা যে সেই এৰিয়াখিনি বেচিকেলি গ্ৰাছলেণ্ড বা ক্লাইমেটটো যদি চাবলৈ যাওঁ আমি য'ত ৰেইনফলৰ এমাউণ্ট যথেষ্ট আছে ঠিক আছে এভাৰগ্ৰীণ ছেমি এভাৰগ্ৰীণ হ'বৰ কাৰণে সেই ট্ৰপিকেল বেল্টটোত থাকিব লাগিব চ' তেনেকুৱা ধৰণৰ এটা ক্লাইমেট তেওঁলোকৰ কাৰণে চুইটেবল হয় য'ত তোমাৰ আনডিষ্টাৰ্ব ফৰেষ্ট এৰিয়া থাকিব লাগিব ঠিক আছে আৰু এবাণ্ডেণ্ট ৱাটাৰ এভেইলেবিলিটি থাকিব লাগিব তেওঁলোকৰ কাৰণে ফৰ দ্য ছাষ্টেইনেবিলিটি কনজাৰ্ভেশ্যন ষ্টেটাছ কেইটি জানিব লাগিব কাৰণ আমাক এক্সামত কনজাৰ্ভেশ্যন ষ্টেটাছ ৰিলেটেড ষ্টেটমেণ্ট ৱাইজ কুৱেশ্যন আমাক দিব পাৰে চ' কনজাৰ্ভেশ্যন ষ্টেটাছ অফ ইণ্ডিয়ান ভিছন কি হয় আমি জানিব লাগিব IUCNৰ ৰেড ডাটা বুকত ইয়াৰ যোনটো পপুলেশ্যন আছে ইয়াৰ যোনটো ষ্টেটাছ আছে ডেট ইজ ভালনাৰেবল ঠিক আছে ভালনাৰেবল বুলি কৈছে ইমান মানে ৱাইল্ড লাইফত যাৰ পপুলেশ্যন যথেষ্ট পৰিমাণে আছে বাট ভৱিষ্যতৰ কাৰণে কি হয় ভালনাৰেবল হয় চাইটছৰ এপেণ্ডিক্স 1ত আছে ঠিক আছে এণ্ড ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট অফ 1972 শিডিউল 1 প্ৰটেকশ্যনত ইণ্ডিয়ান ভিছন পৰে চ' ডেট মিনছ চাইটছ এণ্ড ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্টত হায়েষ্ট লেভেল অফ প্ৰটেকশ্যন কি কৰা গৈছে দিয়া গৈছে এপেণ্ডিক্স 1 ইন দ্য চাইটছ এণ্ড শিডিউল 1 অফ ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট অফ 1972 নেক্সট হৈ গ'ল ইক'লজিকেল ছিগনিফিকেঞ্চৰ কথা যদি কওঁ যে এই যিটো প্ৰজাতি আছে ইয়াৰ ইক'লজিকেল ছিগনিফিকেঞ্চ কি আছে ইট প্লেজ এ ভাইটেল ৰোল ইন দ্য মেইনটেইনিং ইক'লজিকেল বেলেঞ্চ ইন ফৰেষ্ট বিচাইড ছাৰ্ভিং এজ ইম্পৰ্টেণ্ট প্ৰে স্পেচি ফৰ টাইগাৰ তো টাইগাৰৰ কাৰণে এইটো কি হয় ইম্পৰ্টেণ্ট প্ৰে স্পেচি হয় তাৰ লগতে ইক'লজিকেল বেলেঞ্চ বৰ্তাই থকাৰ ক্ষেত্ৰত ইণ্ডিয়ান ভিছনৰ কি হয় তোমাৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে চ' কোৱা হয় ইণ্ডিয়ান ভিছন জেণ্টেল জায়েণ্টছ অফ দ্য ৱাইল্ড বুলি কোৱা হয় ঠিক আছে চ' সেইটো ইম্পৰ্টেণ্ট আছিলে ডিব্ৰুগড় ৱাইল্ড লাইফ চেংচুৰীখন ক'ত আছে মই অলৰেডি কৈছোঁ উৰিষ্যাত আছে সেইখিনি বস্তু চাই ল'বা দ্য নেক্সট টপিক ইজ এবাউট মাজুলী মাস্ক আৰ্ট চায়েন্স এট NID Ahmedabad which is important from GS paper 1 art and culture point of view along with GS paper 5 Assam art and culture point of view so মাজুলীৰ যিটো ট্ৰেডিশ্যনেল মাস্ক আৰ্ট আছে মুখা শিল্প আছে ইট ৰিচিভড নেশ্যনেল ৰিকগনিশ্যন থ্ৰু 12-day workshop at the নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন NID যোনখন আছে আহমেদাবাদত তাতে 12 দিনীয়া এটা ৱৰ্কশ্বপ আছিলে এই ৱৰ্কশ্বপত মাজুলীৰ মুখা শিল্পই ৰাষ্ট্ৰীয় মৰ্যাদা পাবলৈ সক্ষম হৈছে ৰিনাউণ্ড মাস্ক আৰ্টিষ্ট
খগেন গোস্বামী of Sri Sri Samaguri Khotra, along with his assistant, trained NID students from Bengaluru and Gandhinagar campuses. So NID দুটা campus, Gandhinagar and Bengaluru. বেংগলোৰ আৰু গান্ধীনগৰ এণ্ড বেংগলোৰ যি দুটা কেম্পাছ আছে চ' এই গান্ধীনগৰ এণ্ড বেংগলোৰ কেম্পাছৰ ষ্টুডেণ্টখিনি আহিছিলে আৰু তেওঁলোকক ট্ৰেইন কৰিছে যে এই মুখাশিল্প কেনেকৈ নিৰ্মাণ কৰা যায়। ইয়াতে প্ৰায় 5টা ফেজ থাকে, ঠিক আছে। আমি যিখিনি ইয়াত মুখাশিল্প দেখিছোঁ, এই মুখাশিল্প নিৰ্মাণ কৰিবৰ কাৰণে আমি প্ৰায় 5টা ফেজৰ থ্ৰু দি পেলাই এই মুখাশিল্পৰ ফাইনেল আমি আউটলুকটো পাব পাৰোঁ, ঠিক আছে। এই যোনটো প্ৰচেছ আছে বা প্ৰচেছেছখিনি আছে, সেই প্ৰচেছ বা প্ৰচেছেছখিনি কি কৰিছে তেওঁলোকক সেই প্ৰচেছেছখিনি শিকাইছে। দ্য ইনিচিয়েটিভ হাইলাইটছ দ্য ইণ্টিগ্ৰেশ্যন অফ ইণ্ডিজিনাছ আৰ্ট ফৰ্মছ ইন টু মডাৰ্ণ ডিজাইন এডুকেশ্যন। চ' NID মানে কি তুমি দেখিছা ন যে নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন, চ' মডাৰ্ণ ডিজাইনৰ লগত ইণ্ডিজিনাছ আৰ্ট ফৰ্ম ইণ্টিগ্ৰেশ্যন বা লাইক তোমাৰ এটা ইণ্টিগ্ৰেশ্যন কৰিবৰ কাৰণে আচলতে এই ইনিচিয়েটিভটো লোৱা গৈছে। কাৰণ মডাৰ্ণ ডিজাইন তেতিয়াহে আমি বুজি পাম যেতিয়া আমি আমাৰ হিষ্ট্ৰী গম পাম, আমাৰ কালচাৰ এণ্ড আৰ্ট আমি বুজি পাম। চ' মাজুলীৰ মাছ কালচাৰৰ কথা যদি কওঁ, এটা ট্ৰেডিশ্যনেল ক্ৰাফ্ট হয়, আমি সকলোৱে দেখি আহিছোঁ সৰুৰ পৰা, ডেট ইজ ক্ল'জলি ৰিলেটেড অৰ এছ'চিয়েটেড উইথ দ্য সত্ৰীয়া কালচাৰ অৰ শংকৰী কালচাৰ। মাস্ক আৰ হেণ্ডক্ৰাফটেড ইউজিং বেম্বো ফ্ৰেমৱৰ্ক, ঠিক আছে, ক্লে, ক্লথ এণ্ড নেচাৰেল ফ'ৰ্চেছ। নৰ্মেলি প্ৰথম যিটো ইয়াতে যিটো ফাৰ্ষ্ট অৰ ইনিচিয়েল লেয়াৰ দিয়ে সেইটো কিহে দিয়ে, তোমাৰ বাঁহেদি দিয়ে, বাঁহৰ কাঠি দি পেলাই দিয়ে, যিটোক আমি বাঁহৰ কাঠি বুলি কওঁ ন। চ' বেম্বো ষ্টিক দি পেলাই দিয়ে, তাৰ ওপৰত কি কৰে বোকা সানে, ঠিক আছে, বোকা বা তোমাৰ এনেকুৱা জাতীয় বস্তু সানে। দেন কি হ'ব, কাপোৰখন তাৰ ওপৰত কাপোৰখন দিব, এগেইন তাৰ ওপৰত কি হ'ব তোমাৰ কাপোৰ, আকৌ ওপৰত তোমাৰ আকৌ এটা ক্লেৰ এটা লেয়াৰ দিব, দেন নেচাৰেল কালাৰ দি পেলাই ডিজাইন কৰে। চ' অলম'ষ্ট 5টামান ফেজ যায়। যদি কোনোবাই ভিজিট কৰিছা চামগুৰি সত্ৰ তোমালোকে গম পাবা, যদি কৰা নাই ডেফিনেটলি ইউ শ্বুড ভিজিট চামগুৰি সত্ৰ। ইউজ প্ৰাইমেৰিলি ইন অংকীয়া নাট এণ্ড ভাওনা পাৰফৰ্মেঞ্চেছ। ইউজেছটো আমি জানোৱেই যে অংকীয়া নাট আৰু ভাওনা পৰিৱেশন কৰাৰ ক্ষেত্ৰত এই মুখা শিল্পৰ যি তোমাৰ অৱদান সেয়া যথেষ্ট কি হয়, বেছি হয়। নেক্সট তোমাৰ এই যিটো মাছ কালচাৰ আছে, এই মাছ কালচাৰটো আমি সকলোৱে জানো যে কেতিয়াৰ পৰা কোন সময়ৰ পৰা আচলতে আৰম্ভ হৈছে। প্ৰায় তোমাৰ 15-16 শতিকা 15th and 16th century শ্ৰীমন্ত শংকৰদেৱ বা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিলে, ঠিক আছে, চ' যেতিয়া তেওঁ নিউ বৈষ্ণৱাইট মুভমেণ্টটো যেতিয়া তেওঁ আৰম্ভ কৰিছিলে, তেতিয়া মানুহৰ মাজত যিখিনি ৰামায়ণ মহাভাৰত ভাগৱত পুৰাণৰ যিমানখিনি আমাৰ ষ্টৰী আছে, ঠিক আছে, সেই ষ্টৰীখিনি বা সেই কথাখিনি লৈ যাবৰ কাৰণে ভাওনা বা অংকীয়া নাটৰ জৰিয়তে তেওঁ কি কৰিছিলে, সেই কথাসমূহ সাধাৰণ ৰাইজৰ ওচৰলৈ লৈ যাব বিচাৰিছিলে। আৰু তাৰ ক্ষেত্ৰতে সেই ভাওনা আৰু অংকীয়া নাট পৰিৱেশনৰ সময়তে এই মুখা শিল্পৰ প্ৰথমবাৰৰ কাৰণে প্ৰয়োগ কৰা গৈছিলে। চ' ইট ৱাজ ডেভেলপড এণ্ড প্ৰিজাৰ্ভ ইন সত্ৰ, স্পেচিয়েলি চামগুৰি সত্ৰ। মুখা শিল্পৰ কাৰণে যিখন আটাইতকৈ ফেমাছ সত্ৰ আছে সেইখন হ'ল চামগুৰি সত্ৰ, হুইচ ইজ গ্ল'বেলি ন'ন ফৰ মাস্ক মেকিং, ট্ৰেডিশ্যনেলি ইউজড এজ এ মিডিয়াম ফৰ ৰিলিজিয়াছ ষ্টৰী টেলিং এণ্ড মৰেল এডুকেশ্যন এমং দ্য চিলড্ৰেনছ। কালচাৰেল চিগনিফিকেঞ্চ আছে, অবভিয়াছলি আছে, ইণ্টিগ্ৰেল পাৰ্ট অফ দ্য সত্ৰীয় ডান্স ড্ৰামা ট্ৰেডিশ্যন, অবভিয়াছলি হয়, represents Assam's intangible cultural heritage, ঠিক আছে, combines art, spirituality, mythology and community participation, serves as a living tradition passed orally across the generations, ঠিক আছে। চ' তুমি ভাবা এটা এইটো লিভিং ট্ৰেডিশ্যন হয়, এইটো কেনেকৈ শিকে, যোনখিনি ফেমিলিয়ে মাস্ক মেকিং কৰি আহিছে তেওঁলোকৰ নেক্সট জেনেৰেশ্যনটোৱেও সৰুৰ পৰা দেখি দেখি শিকে, ঠিক আছে, বা মুখে মুখে এই কথাখিনি প্ৰচলিত হৈছে যে মাস্ক বা মুখা শিল্প কেনেকৈ তৈয়াৰ কৰিব পাৰি। চ' ইয়াতে তুমি কি দেখিব, মুখা শিল্পৰ আচলতে ছিগনিফিকেঞ্চটো এইটোৱে হয় যে মুখা শিল্প আৰ্টিষ্টিক আমি এটা পাৰ্চপেক্টিভ পাওঁ, স্পিৰিচুৱেলিটি ইয়াৰ লগত জড়িত হৈ আছে, মাইথলজি ডেফিনেটলি জড়িত হৈ আছে, আৰু ইয়াৰ জৰিয়তে কমিউনিটি পাৰ্টিচিপেশ্যন ইয়াৰ লগতো জড়িত হয়। চ' ইট কম্বাইনছ the mass culture combines art, spirituality, mythology, and community participation as a whole. So it serves as a living tradition passed orally across generations. ঠিক আছে? So next, national importance কথা যে মই ক'লো, recognition by NID Ahmedabad that validates the aesthetic and pedagogical value of the art form. যে এই আৰ্ট ফৰ্মটোৰ, ঠিক আছে, চাইকলজিকেল বেচিকেলি এমং দ্য চাইল্ড যিটো পেডাগজিকেল ভেলিউ আছে বা এস্থেটিক ভেলিউ আছে, এই এস্থেটিক এণ্ড পেডাগজিকেল ভেলিউটোৱে কি কৰিছে, NID-য়ে ভেলিডেট কৰিছে। এণ্ড ইট এনকাৰেজেছ ডিজাইন ইন'ভেশ্যন ৰুটেড ইন ট্ৰেডিশ্যনেল নলেজ ছিষ্টেম।
ঠিক আছে, enhances cultural exchange, visibility and preservation at the national level. ৰাষ্ট্ৰীয় লেভেলত সংৰক্ষণৰ ক্ষেত্ৰত বা কালচাৰেল এক্সচেঞ্জৰ ক্ষেত্ৰত বা ৰাষ্ট্ৰীয় পৰ্যায়ত তোমাৰ এই মুখাশিল্পক অধিক গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে আচলতে এই প্ৰচেষ্টা লোৱা গৈছে। ইট অপেনছ এভিনিউজ ফৰ লাইভলিহুড জেনেৰেশ্যন, হেৰিটেজ টুৰিজিম এণ্ড কালচাৰেল ছাষ্টেইনেবিলিটি। চ' ইট ৱাজ অল এবাউট মাজুলীজ মাস্ক আৰ্ট। ঠিক আছে, চ' দ্য নেক্সট টপিক ইজ এবাউট অষ্টলক্ষ্মী এট ৰিপাব্লিক ডে এট হোম। GS পেপাৰ 1 আৰ্ট এণ্ড কালচাৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয়। চ' ৰিপাব্লিক ডে এট হোম এটা প্ৰগ্ৰেম হয়, ঠিক আছে, যিটো প্ৰাইম মিনিষ্টাৰৰ, ঠিক আছে, যিটো প্ৰাইম মিনিষ্টাৰ শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ ঘৰত আচলতে এইটো কি কৰিছিলে, এইটো চেলিব্ৰেট কৰা এটা ইভেণ্ট আছিলে। যিটো ইভেণ্টৰ যিখন ইনভিটেশ্যন কাৰ্ড আছিলে, ঠিক আছে, সেই ইনভিটেশ্যন কাৰ্ডখন এইবাৰ কালচাৰেলি অৰ আৰ্টিষ্টিকেলি ডিজাইন কৰা গৈছিলে ৰিপ্ৰেজেণ্টিং দ্য 8 states অফ নৰ্থ ইষ্ট ইণ্ডিয়া, যি 8খন ৰাজ্যক অষ্টলক্ষ্মী বুলি কোৱা গৈছে। চ' ৰিপাব্লিক ডে এট হোম 2025 invitation issued by President Draupadi Murmu highlights the cultural and artistic heritage of northeastern India. ঠিক আছে, কিয় কালচাৰেল আৰু আৰ্টিষ্টিক হেৰিটেজ নৰ্থ ইষ্ট ইণ্ডিয়াৰ কেনেকৈ এই ইনভিটেশ্যন কাৰ্ডখনৰ জৰিয়তে প্ৰকাশ পাইছে সেইটো কথা আমি ডিছকাছ কৰিম। দ্য ইনভিটেশ্যন ডিজাইন চেলিব্ৰেটছ দ্য অষ্টলক্ষ্মী ষ্টেটছ কিউৰেটেড বাই নেশ্যনেল ইনষ্টিটিউট অফ ডিজাইন NID আহমেদাবাদ ইন কলাবৰেশ্যন উইথ দ্য লোকেল আৰ্টিচেন্স অফ আছাম। ঠিক আছে, কোনে বনাইছে? NID বনাইছে, কিন্তু লগত কোনে সহায় কৰিছে? আমাৰ অসমৰ যিখিনি লোকেল নৰ্থ ইষ্টৰ লোকেল আৰ্টিচেন্স আছে তেওঁলোকে সহায় কৰিছে। চ' হোৱাট ইজ অষ্টলক্ষ্মী? অষ্টলক্ষ্মী ৰেফাৰ্ছ টু দ্য 8 নৰ্থ ইষ্টাৰ্ণ ষ্টেটছ অফ ইণ্ডিয়া। আমি সকলোৱে জানো 8খন কি আছে, নকলেও হ'ব। দ্য টাৰ্ম চিম্বলাইজেছ দ্য 8 ফৰ্মছ অফ প্ৰস্পেৰিটি এণ্ড ষ্ট্ৰেংথ ৰিফ্লেক্টিং দ্য ৰিজনছ কালচাৰেল, ইকলজিকেল এণ্ড ষ্ট্ৰেটেজিক ছিগনিফিকেঞ্চ। ঠিক আছে, এই ইনভিটেশ্যনৰ জৰিয়তে, এই কাৰ্ডখনৰ জৰিয়তে এটা বস্তু বুজাই তোলা গৈছে যে এই 8খন ৰাজ্যৰ যি প্ৰস্পেৰিটি আৰু ষ্ট্ৰেংথ আছে, ঠিক আছে, সেই ষ্ট্ৰেংথ আৰু প্ৰস্পেৰিটিক বুজাবৰ কাৰণে এই অষ্টলক্ষ্মী ইনভিটেশ্যনখন কি কৰা গৈছিলে, তৈয়াৰ কৰা গৈছিলে, হুইচ ৰিফ্লেক্টছ দ্য ৰিজনছ কালচাৰেল, ইকলজিকেল এণ্ড ষ্ট্ৰেটেজিক ছিগনিফিকেঞ্চ, যিটোৱে আমাৰ সাংস্কৃতিক হওক, ঠিক আছে, ইকলজিকেল হওক বা ষ্ট্ৰেটেজিক ছিগনিফিকেঞ্চটো কি কৰে, ৰিফ্লেক্ট কৰিছে। চ' কালচাৰেল ৰিপ্ৰেজেণ্টেশ্যন ইন দ্য ইনভিটেশ্যন কি আছিলে? এই যিখন ইনভিটেশ্যন বনোৱা গৈছিলে ইয়াতে কি ইউজ কৰা গৈছে? ইউজ অফ এৰী চিল্ক। ঠিক আছে, এৰী চিল্কক বেচিকেলি পিচ চিল্ক বুলি কোৱা হয়, এ কি টেক্সটাইল অফ দ্য নৰ্থ ইষ্ট ইকনমি। ঠিক আছে, লগত মটিভছ ইনস্পায়াৰ্ড বাই ষ্টেট ফ্লোৰা এণ্ড ফৌনা। ঠিক আছে, এক্সাম্পল মিথুন, চিৰুই লিলি, চাংগাই ডিয়েৰ ইয়াতে প্ৰকাশ পাইছিলে। ঠিক আছে, অ'কে, ইয়াতে এইখিনি বস্তু তুমি দেখিছা না? ইয়াতে এই যিখিনি বেলেগ বেলেগ তোমাৰ ষ্টেট ফ্লোৰা এণ্ড ফৌনা এই ইনভিটেশ্যন কাৰ্ডখনত কি কৰা গৈছিলে, ইয়াতে অংকন কৰা গৈছে। ট্ৰেডিশ্যনেল ক্ৰাফ্ট শ্ব'কেছ, কি শ্ব'কেছ কৰা গৈছে? অসমৰ গগনা, ঠিক আছে, দ্য মিউজিকেল ইনষ্ট্ৰুমেণ্ট অফ আছাম ইউজ ডিউৰিং বিহু, মণিপুৰৰ লংপি ব্লেক পট্ৰি, ত্ৰিপুৰাৰ বেম্বু এণ্ড কেন জুৱেলাৰী এণ্ড মিজোৰামৰ পুৰাণচেই টেক্সটাইল ইয়াতে শ্ব'কেছ কৰা গৈছে। চ' আছাম, মণিপুৰ, ত্ৰিপুৰা এণ্ড মিজোৰাম, সেইখিনি বস্তু মনত ৰাখিবা কোনকেইখন ষ্টেটৰ ইয়াত লাইক তোমাৰ শ্ব'কেছ কৰা গৈছে ক্ৰাফ্টছ। চ' অসমৰ গগনা, মণিপুৰৰ ব্লেক পট্ৰি, লংপি ব্লেক পট্ৰি, আহিব পাৰে কুৱেশ্যন এইখিনি বস্তুক লৈ, অকণমান ডিটেইলছত চাব লাগিব। ত্ৰিপুৰাৰ বেম্বু এণ্ড কেন জুৱেলাৰী, ঠিক আছে, বাঁহেৰে নিৰ্মিত বা তোমাৰ বেতেৰে নিৰ্মিত যি জুৱেলাৰী আছে, যি গহনা আছে, সেইখিনি দেখুওৱা গৈছে। এণ্ড মিজোৰামৰ চেই টেক্সটাইল, চেই টেক্সটাইল বুলি কয়। বেম্বু লুম ৱেভিং মেনুস্ক্ৰিপ্ট পেইণ্টিং ষ্টাইলছ ইণ্টিগ্ৰেটেড ইনটু ডিজাইন, বহুত ধুনীয়াকৈ বনোৱা গৈছে। ঠিক আছে, চ' সেইখিনি কথা আমি জানিব লাগিব, এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা এটা ইনিচিয়েটিভ হয়। ঠিক আছে, চ' তোমাৰ নেশ্যনেল ইণ্টিগ্ৰেশ্যন এছপেক্ট এটা ইয়াতে আছে, বিকজ ইট ৰিইনফৰ্চেছ দ্য ইউনিটি ইন ডাইভাৰ্চিটি বাই মেইন ষ্ট্ৰিমিং নৰ্থ ইষ্ট কালচাৰেল আইডেণ্টিটি। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ যি আমাৰ সাংস্কৃতিক পৰিচয় আছে, ৰাষ্ট্ৰীয় পৰ্যায়ত কি হৈছে, ই মৰ্যাদা পাইছে, আৰু ই কি সূচাইছে যে অনৈক্যৰ মাজত ঐক্য, যোনটো আমাৰ তোমাৰ
ফিলচফি আছে, সেই ফিলচফিটো ই কি কৰিছে, ৰিইনফৰ্চ কৰিছে। ইট ৰিইনফৰ্চেছ ইউনিটি ইন ডাইভাৰ্চিটি বাই মেইন ষ্ট্ৰিমিং নৰ্থ ইষ্ট কালচাৰেল আইডেণ্টিটি। ইটছ চিম্বলিক ইনক্লুজন অফ বৰ্ডাৰ এণ্ড ট্ৰাইবেল ৰিজনছ ইন নেশ্যনেল চেৰিমনিজ ষ্ট্ৰেংথেন্স ইম'চনেল ইণ্টিগ্ৰেশ্যন। এতিয়া যেতিয়া তুমি ত্ৰিপুৰাৰ বেম্বো এণ্ড কেন জুৱেলাৰী, মণিপুৰৰ লংপি ব্লেক পট্ৰি, মিজোৰামৰ পোৱাঞ্চি টেক্সটাইল, যেতিয়া তাতে সেই চিঠিখনত ইনভিটেশ্যনখনত যেতিয়া সন্নিৱিষ্ট কৰিছে, যেতিয়া শ্ব'কেছ কৰিছে, তো আল্টিমেটলি কি হৈছে, নেশ্যনেল লেভেলৰ চেৰিমনি এটাত বৰ্ডাৰ যিবোৰ ষ্টেটছ আছে সেই ষ্টেটছবোৰৰ চিম্বলিক ইনক্লুজন হৈছে, আৰু যাৰ জৰিয়তে এটা ইম'চনেল ইণ্টিগ্ৰেশ্যন কি হৈছে, বৃদ্ধি পাইছে। ইনিচিয়েলি like after almost after 60-70 years of independence, নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়াত এটা বস্তু কি ফেচ কৰিছিলে, অলৱেজ উই ফেচড ইগনৰেঞ্চ ফ্ৰম দ্য চেণ্টাৰ। ঠিক আছে, এতিয়া কি হৈছে, লাষ্ট 10 yearsত লাহে 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 চেণ্টাৰৰ পৰা সেই নেশ্যনেল ইণ্টিগ্ৰেশ্যনৰ ক্ষেত্ৰত ইনিচিয়েটিভবোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে লোৱা আৰম্ভ কৰিছে, উইচ ইজ এ গুড চাইন ফৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া। ঠিক আছে, চ' সেইটোৱে ইম্পৰ্টেঞ্চ ফৰ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া কি হয়, নেশ্যনেল ৰিকগনিশ্যন পাইছোঁ অব ইণ্ডিজিনাছ আৰ্টিচানছ এণ্ড লিভিং ট্ৰেডিশ্যনছ, প্ৰমোট হেণ্ডলুম, হেণ্ডিক্ৰাফ্ট, ৰুৰেল লাইভলিহুড এণ্ড কালচাৰেল টুৰিজিম, এনকাৰেজেছ youth engagement with traditional local excuse me with traditional knowledge system। ঠিক আছে, youth engagement হৈছে নেশ্যনেল ৰিকগনিশ্যন পাইছোঁ, আৰু আমাৰ হেণ্ডলুম হেণ্ডিক্ৰাফ্ট প্ৰমোট হ'বলৈ পাৰিছে। ঠিক আছে, দ্য নেক্সট টপিক ইজ এবাউট, এইটো 4 নম্বৰ, এক্সকিউজ মি, এইটো 4 নম্বৰ হ'ব। তো আছাম এট ৱৰ্ল্ড ইকনমিক ফৰাম, CM হিমন্ত বিশ্ব শৰ্মা এণ্ড উইমেন লিডাৰ ৰিপ্ৰেজেণ্ট ষ্টেট। ঠিক আছে, তো আমি গম পাওঁ যে CM হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ডাভোছত অনুষ্ঠিত হোৱা যি ৱৰ্ল্ড ইকনমিক ফৰামৰ এনুৱেল ছামিট আছে, সেই ছামিটত তেওঁ ইয়াৰ পৰা গৈছে পাৰ্টিচিপেট কৰিবৰ কাৰণে। লগত এগৰাকী উইমেন লিডাৰো ইয়াৰ পৰা গৈছে, তেওঁৰ বিষয়ে আমি পঢ়িম। চ' কণ্টেক্স ৱৰ্ল্ড ইকনমিক ফৰাম এনুৱেল মিটিং 2026 which is held at Davos, Switzerland, সেইটো মনত ৰাখিবা ক'ত হয় প্ৰত্যেক বছৰে। আৰু আছাম CM হিমন্ত বিশ্ব শৰ্মা attended the summit and becoming the first chief minister from Assam to participate in WEF. Assam was also represented by Drishti Medi, a women entrepreneur from the northeast, highlighting grassroots innovations। ঠিক আছে, আমাৰ অসমৰ পৰা কোনগৰাকী মহিলা উদ্যোগপতি গৈছে বা তোমাৰ ব্যৱসায়ী গৈছে, তেওঁ হৈ গ'ল দৃষ্টি মেধি। চ' ইণ্ডিয়া চেণ্ট এ হাই লেভেল পলিটিকেল এণ্ড কৰ্পৰেট ডেলিগেশ্যন ৰিফ্লেক্টিং ইটছ গ্ৰ'য়িং গ্ল'বেল এংগেজমেণ্ট। চ' এবাউট ৱৰ্ল্ড ইকনমিক ফৰাম, এইটো আমি জানিব লাগিব, হিষ্ট্ৰী এণ্ড ইম্পৰ্টেঞ্চ। ফাউণ্ডেড ইন 1971। ঠিক আছে, এই ৱৰ্ল্ড ইকনমিক ফৰাম কেতিয়া গঠন হৈছিলে, 1971 চনত গঠন হৈছিলে বাই ক্লজ স্কোৱাব এজ দ্য ইউৰোপিয়ান মেনেজমেণ্ট ফৰাম। ইউৰোপিয়ান মেনেজমেণ্ট ফৰাম হিচাপে ৱৰ্ল্ড ইকনমিক ফৰামখন 1971 চনত ক্লজ স্কোৱাবে কি কৰিছিলে, ক্লজ স্কোৱাবে ফৰ্ম কৰিছিলে, মানে প্ৰতিষ্ঠা কৰিছিলে। ঠিক আছে, it was founded by Klaus Schwab in 1971 as the European Management Forum. It's an independent international organization for public-private cooperation. ঠিক আছে, পাব্লিক ছেক্টৰ আৰু পাব্লিক ছেক্টৰ কোঅপাৰেশ্যনৰ কাৰণে এখন কি হয়, স্বকীয় আন্তঃৰাষ্ট্ৰীয় এইটো এটা স্বকীয় আন্তঃৰাষ্ট্ৰীয় সংস্থা হয়, ইণ্ডিপেণ্ডেণ্ট ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন হয়। It brings together heads of the state, ministers, CEOs, global institutions and people। ঠিক আছে, তো ইয়াতে কি হয়, এনেকুৱা এখন মঞ্চ য'ত তোমাৰ বেলেগ বেলেগ ৰাজ্য বা ৰাষ্ট্ৰৰ যিখিনি মুৰব্বী আছে, ঠিক আছে, যিখিনি হেডছ আছে, যিখিনি মিনিষ্টাৰ্ছ আছে, বেলেগ বেলেগ তোমাৰ ইণ্টাৰনেশ্যনেল কোম্পানীজৰ CEOs বা গ্ল'বেল ইনষ্টিটিউশ্যনৰ CEOs বা গ্ল'বেল ইনষ্টিটিউশ্যন যেনেকৈ ৱৰ্ল্ড বেংক, IMF, WTO কি হয়, ইয়াতে একেলগে তেওঁলোকে এই অনুষ্ঠানত তেওঁলোকে পাৰ্টিচিপেট কৰে। আচলতে এইটো এটা ইনিচিয়েটিভ হয় সকলোকে একলগ কৰাৰ ক্ষেত্ৰত। আৰু ফ'কাছ এৰিয়াছ কিহৰ ওপৰত কথা পতা যায়, বেচিকেলি অন ইকনমিক গ্ৰ'থ। ঠিক আছে, গ্ল'বেল গভৰ্নেন্স, ঠিক আছে, ৰাষ্ট্ৰীয় পৰ্যায়ত শাসন ব্যৱস্থা কেনেকুৱা হ'ব, অৰ্থনৈতিক বৃদ্ধি তোমাৰ বিশ্বৰ কেনেকুৱা হ'ব, টেকন'লজি এণ্ড ইন'ভেশ্যনৰ ক্ষেত্ৰত কি কাম কৰা হ'ব, এণ্ড ছাষ্টেইনেবল এণ্ড ইনক্লুচিভ ডেভেলপমেণ্ট। টেকন'লজি এণ্ড ইন'ভেশ্যন হ'লেতো নহ'ব, বহন ক্ষমতা থাকিব লাগিব। চ' ছাষ্টেইনেবল এণ্ড ইনক্লুচিভ ডেভেলপমেণ্টৰ ক্ষেত্ৰতো কি কাম কৰা হ'ব, ইয়াৰ ওপৰত আচলতে তোমাৰ অভাৰঅল এটা ডিছকাশ্যন কৰা যায়। Again, I am repeating, economic growth, global order or global governance, ঠিক আছে, তোমাৰ টেকন'লজি এণ্ড ইন'ভেশ্যন, দেন ছাষ্টেইনেবল এণ্ড ইনক্লুচিভ ডেভেলপমেণ্ট। ঠিক আছে, এইবাৰ 2026 ৱৰ্ল্ড ইকনমিক ফৰামৰ যিটো থিম হয়, সেইটো কি হয়, এ স্পিৰিট অফ ডাইলগ। কি ক'লোঁ মই, এ স্পিৰিট অফ ডাইলগ, এ স্পিৰিট অফ ডাইলগ।
ৰোল অফ CM হিমন্ত বিশ্ব শৰ্মা ইন WEF কি হয় এইটো আমি জানিব লাগিব বিকজ আমাৰ অসমৰ কাৰণে এইটো এটা ডাঙৰ ষ্টেপ হয় এট্ৰেক্টিং ইনভেষ্টমেণ্ট এণ্ড পাৰ্টনাৰশ্বিপ তেওঁ যে গৈছে বেচিকেলি ইট উইল এট্ৰেক্ট ইনভেষ্টমেণ্ট এণ্ড পাৰ্টনাৰশ্বিপ ইভেন CM হিমন্ত বিশ্ব শৰ্মা ইজ পিচিং আছাম এজ এন emerging investment destination highlighting sectors like semiconductors strengthening the ecosystem with global players green and new energy projects and tourism and infrastructure basically তিনটা ছেক্টৰত ঠিক আছে এটা কথা তেওঁ কৈছে যে অসম কি হয় এটা নতুন ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হয় ৱৰ্ল্ড লেভেল ইনভেষ্টৰ্ছৰ কাৰণে কাৰণ অসমত তেওঁ হাইলাইট কৰিছে কি ছেক্টৰত কাম চলি আছে ফাৰ্ষ্ট কথা ছেমি কণ্ডাক্টৰ ছেকেণ্ড কথা গ্ৰীণ এণ্ড নিউ এনাৰ্জি এণ্ড থাৰ্ড টুৰিজিম এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ এই তিনিটা ছেক্টৰত কি হ'ব পাৰে যে যিহেতু এই তিনিটা ছেক্টৰত কাম কৰা গৈছে সেইকাৰণে ইনভেষ্টমেণ্ট ডেষ্টিনেশ্যন হিচাপে এই তিনিটা ছেক্টৰ কি হ'ব পাৰে অসম গঢ়ি উঠিব পাৰে আৰু অসমত ইনভেষ্টমেণ্ট কৰিব পাৰে ছেকেণ্ড এইটোতো হৈ গ'ল ষ্টেপছ টু এট্ৰেক্ট ইনভেষ্টমেণ্ট এণ্ড পাৰ্টনাৰশ্বিপ অৰ এট্ৰেক্টিং ইনভেষ্টমেণ্ট এণ্ড পাৰ্টনাৰশ্বিপ কি ক'লোঁ এট্ৰেক্টিং ইনভেষ্টমেণ্ট এণ্ড পাৰ্টনাৰশ্বিপ ছেকেণ্ড নেটৱৰ্কিং উইথ গ্ল'বেল লিডাৰ্ছ হেল্ড বাইলেটাৰেল ইণ্টাৰেকশ্যনছ উইথ ছিংগাপুৰছ প্ৰেচিডেণ্ট থাৰ্নাম চান মুগাৰাটনাম ঠিক আছে তো থাৰ্মান ছান মুগাৰাট নামৰ সৈতে তেওঁ মানে বাইলেটাৰেল এটা টক তেওঁ কৰিছে ঠিক আছে বাইলেটাৰেল এংগেজমেণ্ট এটা তেওঁ কৰিছে ৱৰ্ল্ড বেংকৰ প্ৰেচিডেণ্ট অজয় বাংগা ঠিক আছে ইণ্ডিয়ান অৰিজিন প্ৰেচিডেণ্ট হয় তেওঁৰ লগতো তেওঁ বাইলেটাৰেল টক কৰিছে ইউনিয়ন মিনিষ্টাৰ এণ্ড আদাৰ চিফ মিনিষ্টাৰ্ছৰ লগতো তেওঁ কি কৰিছে অলৰেডি কথা পাতিছে ঠিক আছে আৰু তেওঁৰ যে গৈছে ইয়াৰ পৰা অসমৰ পৰা একচুৱেলি কি হৈছে পজিশ্যনিং আছাম এজ এ ফাষ্ট গ্ৰয়িং ইকনমি সেই কথাটো আচলতে তেওঁ তাত গৈ পেলাই কি কৰিছে তেওঁ উল্লেখ কৰিছে যে অসম one of the নহয় ইট ইজ দ্য ফাষ্টেষ্ট গ্ৰয়িং ইকনমি অফ ইণ্ডিয়া ঠিক আছে চ' সেই কথাটো তেওঁ তাত কি কৰিছে পজিশ্যন কৰিছে অসমক হি ইজ ইউজিং দ্য প্লেটফৰ্ম টু ৰিইনফৰ্চ আছামছ নেৰেটিভ এজ ওৱান অফ ইণ্ডিয়াছ ফাষ্টেষ্ট গ্ৰয়িং ষ্টেটছ এণ্ড ৰেডি ফৰ গ্ল'বেল কোঅপাৰেশ্যন ইন টেক এণ্ড স্কিল্ড ৱৰ্কফ'ৰ্চ ডেভেলপমেণ্ট ঠিক আছে টেকনলজিকেল ডেভেলপমেণ্ট আৰু স্কিল্ড ৱৰ্কফ'ৰ্চ এটাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত গ্ল'বেল কৰ্পৰেশ্যনৰ কাৰণে অসম যে ৰেডি সেই কথাটো তেওঁ তাতে গৈ কি কৰিছে উল্লেখ কৰিছে চ' উইমেন অন্টাৰপ্ৰিনিয়ৰ দৃষ্টি মেধি তেওঁ তাত গৈছে তেওঁ কি হয় কো ফাউণ্ডাৰ অফ কুইক ঘাই এ ডিজিটেল ট্ৰেড প্লেটফৰ্ম হয় ঠিক আছে ফ'কাছ অন মাৰ্কেট একচেছ ফৰ ব্লু কলাৰ এণ্ড ইণ্ডিজিনাছ কমিউনিটিজ অফ নৰ্থ ইষ্টাৰ্ণ ইণ্ডিয়া এইটো এটা AI বেছড ট্ৰেড ৰিকমেণ্ডেশ্যন কৰা গৈছে স্কিল ডেভেলপমেণ্ট এণ্ড এম্পাৱাৰমেণ্টৰ ক্ষেত্ৰতো কাম কৰা গৈছে ইট ৰিপ্ৰেজেণ্টছ গ্ৰাছৰুট ইন'ভেশ্যন উইমেন লিডাৰশ্বিপ এণ্ড নৰ্থ ইষ্ট ইনক্লুজন এট এ গ্ল'বেল ফৰাম চ' কুইক ঘাইৰ কো ফাউণ্ডাৰ দৃষ্টি মেধিও ক'লৈ গৈছে ৱৰ্ল্ড ইকনমিক ফৰামত পাৰ্টিচিপেট কৰিছে ত' দিছ ইজ দ্য লিষ্ট অফ দ্য কুৱেশ্যনছ ফৰ টুডে প্লিজ ছাবমিট দ্য আনচাৰ্ছ ইন দ্য কমেণ্ট ছেকশ্যন কৰিবা ভালকৈ কাৰণ তোমালোকে যদি এটেম্প কৰা তেতিয়াহে কি হ'ব তোমালোকৰ ছাবকনচিয়াছ মাইণ্ডত এই গোটেই বস্তুখিনি ৰৈ যাব দেটছ অল ফৰ টুডে ছেশ্যন থেংক ইউ ফৰ ৱাচিং the current affairs analysis Ghatanakram. Keep watching Exam Sastras. Thank you.